নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এই ভিডিঅ'টো বহুতে বেয়া পাব পাৰে, কাৰণ তেওঁলোকে বহুতো ভাল পোৱা মানুহৰ ক্ষেত্ৰত বস্তুটো গুচি যাবগৈ পাৰে। কিন্তু মই এই বস্তুটো ক্লিয়াৰ কৰি দিব বিচাৰোঁ ভিডিঅ'ৰ মানে আৰম্ভণিতে। এই ভিডিঅ'টো মই বনোৱাৰ মোৰ কোনো ইণ্টেনশ্যন নাছিলে, কিন্তু মই বনাব লগা হ'ল এটা কাৰণতে, কাৰণ যি কিছুমান বস্তু দেখি আছোঁ যে কিছুমানৰ লাখ লাখ ফলোৱাৰ আছে, সেইটো থকাৰ পাছতো মানে তেওঁলোকে যি কিছুমান কথা তেওঁলোকে কয় বা কিছুমান কাম যি তেওঁলোকে কৰে, সেই বস্তুবিলাকে মানে এটা নেতিবাচক প্ৰভাৱ বৰ্তমান পেলাই গৈছে। আৰু তেওঁলোকৰ যিবিলাক ফলোৱাৰ আছে সেই মানুহখিনিও মই বুজি নাপাওঁ যে হকে বিহকে যিকোনো কথাত কিয় ছাপোৰ্ট কৰে। আজি মোৰ ভুল হৈছে, মোৰ ইয়াত যিমানখিনি মানুহ আছে ভিডিঅ'ত কিবা এটা ভুল দেখিলে তেওঁলোকে ফটককৈ আঙুলিয়াই দিয়ে। সেইদিনা কিবা এটা ভুল হৈছে, মই গোটেই ভিডিঅ' ডিলিট কৰি আকৌ মই নতুনকৈ বনাইছোঁ। যিটো ভুল হৈছে সেইটো ভুল হৈছে। কিন্তু এই যি কিছুমান মানুহ আছে, লাখ লাখ ফলোৱাৰ আছে, আৰু তেওঁলোকৰ আধা মানে মেজৰিটি অফ দেয়াৰ ফলোৱাৰ্ছো তেনেকুৱাই। তেওঁলোকে যি বস্তুটোৱে কৰে, ভুলটো কাম কৰিলেও তেওঁলোকৰ সেই বস্তুটোতে তেওঁলোকে ছাপোৰ্ট কৰি থাকিব। তেনেকৈ নহয় বস্তুবিলাক, সকলো বস্তুটো তেনেকুৱা নহয়। যাৰ কাৰণে আজি এই ভিডিঅ'টো বনাব লগা হৈছে। মই বনাইছোঁ এই বস্তুটোৰ কাৰণে যে তেওঁলোকে কিছুমান এনেকুৱা ধৰণৰ কথা কৈছে, যি কথাবিলাকে ধৰি লওক আজি যদি এজন মানুহে শুনে, তেওঁলোকক ফ'ল' কৰে, তেওঁলোকেই শুদ্ধ বুলি ভাবি তেনেকুৱা ধৰণৰ বস্তুবিলাক তেওঁলোকেও কৰিবলৈ আগবাঢ়ি যাব। যাৰ কাৰণে সেইটো চবৰে কাৰোবাৰ কিবা এটা বেকআপ থাকিব পাৰে, বেকিং থাকিব পাৰে, কাৰোবাৰ লগত চিনাকি থাকিব পাৰে, যাৰ কাৰণে তেওঁলোক ধৰি লওক বাচি যাবগৈ পাৰে। কিন্তু সকলোৰে সেই ক্ষেত্ৰত সেই বস্তুটো এপ্লিকেবল নহয়। চ' আপোনালোকে যেতিয়াই কিবা এটা বস্তু দেখে, আজিকালি ফ্ৰী নেট আছে, 5G মোবাইল যাৰ আছে, নেট ফ্ৰী আছে, কিবা এটা ভিডিঅ' দিলে, ভিডিঅ'টো চলিলে, ভিডিঅ'টো চাই গ'ল, সেইটো চালেই আপুনি সেই বস্তুটো ছাপোৰ্ট কৰিবই লাগিব, তেনেকুৱা ধৰণৰটো কথা নাই। চ' কথা হৈছে, আপোনালোকে এইকেইদিন আপোনালোকে দেখি আছে যে ছাছপেনশ্যনত গৈছে মানুহ। কি কাৰণে গৈছে? যিবিলাক যিবিলাক এপ আছে, সেই এপবিলাকৰ ক্ষেত্ৰত মানে ষ্ট্ৰিক্ট হৈছে গভৰ্ণমেণ্ট। আৰু মই ইয়াৰ পূৰ্বতেও দুটা ভিডিঅ'ত মই কৈছোঁৱে যে যি আমাৰ গেমলিং ৰিলেটেড বা এনেকুৱা ৰিলেটেড যিবিলাক মানে আমাৰ প্ৰিভেনশ্যন অফ গেমলিং, যিবিলাক আমাৰ এক্ট আছে, অসমৰ যি আছাম প্ৰিভেনশ্যন যি আছে, এইবিলাক মানে 60-70 দশকৰ এইবিলাক চ' নতুন অনলাইনৰ যেতিয়া যুগ আহিলে, এতিয়ালৈকে সেইবিলাক আপোনাৰ মানে চেঞ্জ হোৱা নাই। এমেণ্ড হোৱাৰ প্ৰয়োজন আছে, কিন্তু এতিয়ালৈকে এমেণ্ড হোৱা নাই। কিন্তু তাৰ পাছতো বৰ্তমান CP এক্টত, কনজিউমাৰ প্ৰটেকশ্যন এক্টত সেইবিলাক বস্তু সন্নিৱিষ্ট হৈছে। আৰু মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং ফালৰ পৰা ক্লিয়াৰ ইণ্ডিকেশ্যন দিয়া আছে যে কোনো ধৰণৰ ইনফ্লুৱেঞ্চাৰ, এভৰিৱান, কোনেও যাতে এনেকুৱা ধৰণৰ বস্তু নিদিয়ে। তাৰ পাছতো তেওঁলোকে সেই বস্তুবিলাক কৰে। আৰু আজি বহু তেওঁলোকে সময় ধৰি কৰি আহিছে, যোৱা বছৰৰ পৰা কৰি আহিছে। এজন দুজন বুলি নহয়, মেজৰিটি অফ দ্য পিপল, মেজৰিটি বুলি মই ক'লোঁ, যিবিলাকে শ্বৰ্ট ভিডিঅ' বনায়, যিবিলাকে লং ভিডিঅ' বনায়, যিবিলাকে ৱেব ছিৰিজ বনায়, অ'কে, যিবিলাকে মানে বহুত আছে আৰু মানে গণি শেষ কৰিব নাই। আপোনালোকেতো চাই থাকে, মোতকৈ বেছিয়ে চাই চাগে ফোন, মইতো ইমান নাচাওঁৱে বাৰু, কিন্তু কিমান চেনেল আছে আপোনালোকে নিজে দেখিছে। চ' এতিয়া কথাটো মই এইকাৰণে ক'বলৈ গৈছোঁ যে আজি ছাছপেণ্ড কৰা হৈছে, ঠিক আছে। ছাছপেনশ্যনটো একচুৱেলি হয়, ছাছপেনশ্যনটো আপোনালোকৰ ঠিক চব সময়তে পানিছমেণ্ট হিচাপে ধৰিব নোৱাৰি। কাৰণ ছাছপেনশ্যন মানে এনেকুৱা এটা বস্তু যে তেওঁৰ ওপৰত যেতিয়া এটা ধৰি লওক প্ৰচিডিং চলিব, তেওঁৰ অফিচৰ যিবিলাক তেওঁৰ কিবা ডকুমেণ্টছ আছে বা কিবা তেনেকুৱা ধৰণৰ কিবা থাকে, সেইবিলাক যাতে তেওঁ ছেৰছাৰ কৰিব নোৱাৰে, যাতে তেওঁ সেইবিলাক বা তেওঁৰ এগেইনষ্টত হৈ থকা ডিপাৰ্টমেণ্টেল প্ৰচিডিং বা তেওঁৰ এগেইনষ্টত হোৱা যি কেছ, সেইটোত যাতে তেওঁ প্ৰভাৱ পেলাব নোৱাৰে, তেওঁ ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে, সেই বস্তুটোৰ কাৰণে তেওঁলোকক আঁতৰাই ৰখা হয়, যিটোক ছাছপেনশ্যন কোৱা হয়। আৰু পুলিচৰ ক্ষেত্ৰত ছাছপেণ্ড নকৰে। পুলিচৰ ক্ষেত্ৰত আৰু সহজ উপায় আছে, সেইটো হৈছে ৰিজাৰ্ভ ক্ল'জ। তো কিবা এটা হ'ল, ফটককৈ আনি পেলাই ৰিজাৰ্ভত সোমোৱাই পেলাই থৈ দিয়ে, তেওঁলোককতো ছাছপেণ্ডো নকৰে পটককৈ। তো তেনেকুৱা ধৰণৰ বস্তু। চ' চিভিলৰ ক্ষেত্ৰত সেইটো পটককৈ ছাছপেণ্ড কৰা হয়। ছাছপেনশ্যন আপোনালোকৰ দুটা প্ৰকাৰে কৰা হয়। প্ৰথমটো হৈছে, আপুনি যদি কিবা প্ৰকাৰে যদি আপুনি ক'ৰবাত ধৰা পৰিলে বা আপোনাৰ এগেইনষ্টত কিবা পুলিচ কেছ হ'ল, আৰু পুলিচ কেছ হোৱাৰ পিছত যদি আপুনি 24 আৱাৰ্ছ নে 48 আৱাৰ্ছ কিবা এটা আছিলে, বিয়ণ্ড ডেট যদি আপুনি থানাত যদি থাকে বা লকআপত যদি থাকে, অট'মেটিকেলি আপুনি ছাছপেনশ্যন হিচাপে ধৰা যায়, আৰু আপোনাৰ এগেইনষ্টত সেইটো ছাছপেনশ্যনৰ অৰ্ডাৰ ওলাবই। দ্বিতীয় কথা, আপোনাক অফিচে ছাছপেণ্ড কৰিব পাৰে কিবা গ্ৰেভ মিষ্টেক যদি দেখে। আৰু তৃতীয় হৈছে, তিনিটা হ'ল বাৰু। চ' তৃতীয় হৈছে, আপোনালোকক প্ৰথমতে আপুনি যদি কিবা এটা কৰে, আপোনাক শ্ব' কজ ন'টিচ দিব। কেতিয়াবা শ্ব' কজ ন'টিচ আপোনাৰ
মানে দুখন তিনিখনো আহিব পাৰে এখনৰ পাছত এখনকৈ আপুনি ৰিপ্লাই ছাবমিট কৰিছে তেওঁ এগ্ৰী হোৱা নাই আপোনাক আকৌ দিব পাৰে আপুনি আকৌ ৰিপ্লাই ছাবমিট কৰিব তাৰপিছত ফাৰ্ডাৰ যদি ভাল পালে তেতিয়া আপোনাৰ এগেইনষ্টত একো নহয় কিন্তু যদি ৰিপ্লাই তেওঁলোকে ভাবাৰ দৰে নহ'ল বা আপুনি যিটো ক্ৰাইম কৰিছে সেইটো যদি জাষ্টিফাইড নহ'ল যে আপুনি কিয় কৰিলে কি কৰিলে চ' তেতিয়া আপোনাক ছাছপেনশ্যনত প্লেচ কৰা হ'ব আৰু আপোনাৰ এগেইনষ্টত ডিপাৰ্টমেণ্টেল প্ৰচিডিং ইনিচিয়েট কৰা হ'ব চ' এতিয়া কথা হৈছে যে ছাছপেণ্ড হ'লে আপোনালোকে ছাবচিষ্টেঞ্চ এলাৱেঞ্চৰ মই কিয় আহি আছোঁ মই ক্লিয়াৰলি মই কৈ আছোঁ এইবিলাক বহুত কিছুমান মিছকনচেপশ্যন সেই বস্তুটোত আছে চ' ছাবচিষ্টেঞ্চ এলাৱেঞ্চ এটা পায় ছাবচিষ্টেঞ্চ এলাৱেঞ্চ যদি মই একেবাৰে সহজ অৰ্থত বুজাবলৈ যাওঁ যে আপোনাৰ ভৰণ পোষণৰ এটা পইচা তেওঁলোকে দি থাকে যে মানুহটোৰ কাম বন নাই মানুহটোক ছাছপেণ্ড কৰি থোৱা আছে অফিচতো আহিব নোৱাৰে আৰু হেডকোৱাৰ্টাৰ আপোনাক ফিক্স কৰি দিব যে আপুনি যোনটো অফিচৰ জেগা সেইটো জেগাতে আপোনাৰ হেডকোৱাৰ্টাৰ থাকিব নে আপোনাৰ যিটো ঘৰৰ জেগা সেইটো জেগাতে হেডকোৱাৰ্টাৰ থাকিব সেইটো আপোনাক জনাই দিব আপুনি তাৰ পৰা বাহিৰত আপুনি যাব নোৱাৰে উইদাউট দ্য ডিউ পাৰ্মিশ্যন অফ দ্য অথৰিটি চ' ছাবচিষ্টেঞ্চ এলাৱেঞ্চটো আপোনালোকে প্ৰথম 3 মাহলৈ আপোনালোকে 50% পায় অৰ্থাৎ যিটো বেছিক দিয়ে আপোনালোকৰ 50% আপোনালোকে পাব যদি 3 মাহৰ ভিতৰত আপোনালোকৰ ওপৰত যিটো কেছ হৈছে সেইটোৰ যদি যিজন ইনকুৱাৰী অফিচাৰ থাকিব আৰু যিজন প্ৰেজেণ্টিং অফিচাৰ থাকিব IO আৰু PO বুলি কয় চ' ইনকুৱাৰী অফিচাৰ প্ৰেজেণ্টিং অফিচাৰে যদি সেই কেছটো যদি প্ৰেজেণ্ট কৰিলে আপোনালোকৰ এগেইনষ্টত যদি ফুল এণ্ড ফাইনেল যদি হেৰি হ'ল তেতিয়া ঠিক আছে যদি ফুল এণ্ড ফাইনেল নহ'ল তেতিয়া আপোনালোকে 3 মাহৰ পাছত আপোনালোকে 75%কে আপোনালোকে ছাবচিষ্টেঞ্চ এলাৱেঞ্চ পাব 50%ৰ পৰা বাঢ়ি এইটো 75 হ'ব কিন্তু 75 হোৱাৰ দুটা কণ্ডিশ্যন আছে 75টো তেতিয়াহে হ'ব যেতিয়া এই যি ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলি আছিলে তাৰ যি ৰিপৰ্ট ছাবমিট কৰিব নোৱাৰিলে 3 মাহৰ ভিতৰত সেইটো যদি ইনকুৱাৰী কৰি থকা মানুহকেইজনৰ কাৰণে ভুল মানে তেওঁলোকৰ কাৰণে যদি ৰিপ্লাই দিয়াত দেৰি হৈছে তেতিয়া আপুনি 75% পাব কিন্তু আপুনি সহযোগিতা নকৰাৰ কাৰণে যদি 3 মাহতকৈ দেৰি হয় তেতিয়া কিন্তু আপুনি 75% নাপায় তেতিয়া ইনফেক্ট কাটি পেলাই 25%হে কৰিব কেছটো বুজি পাইছে চ' ইয়াৰ লগতো আৰু এটা নিয়ম আছে সেইটো ইৰেছপেক্টিভ অফ ডিপাৰ্টমেণ্টছ এইটো কোনো ডিপাৰ্টমেণ্ট কেন্দ্ৰিক বস্তু নহয় ইৰেছপেক্টিভ অফ ডিপাৰ্টমেণ্ট সকলোৰে ক্ষেত্ৰত যে আপুনি যদি ছাবচিষ্টেঞ্চ এলাৱেঞ্চ ড্ৰ কৰিছে ছাবচিষ্টেঞ্চ এলাৱেঞ্চ তেতিয়াহে পাব কেতিয়াবা এনেকুৱা ক্ষেত্ৰত DDOৰ এখন চাৰ্টিফিকেট প্ৰয়োজন হয় যে তেতিয়াহে পাব যদি আপুনি কোনো ধৰণৰ বেলেগ বিজনেছ বেলেগ প্ৰফেশ্যন বা বেলেগ ইনকাম চ'ৰ্চৰ লগত আপুনি জড়িত নহয় তেতিয়াহে আপুনি ছাবচিষ্টেঞ্চ এলাৱেঞ্চ পাব নহ'লে সেইটোও আপুনি নাপায় চ' বুজি পাইছে মই কি কথা ক'বলৈ গৈ আছোঁ চ' যি কি নহওক আছিলে ছাছপেনশ্যনৰ কথা চ' মই কথাখিনি ক্লিয়াৰলি এইকাৰণে কৈছোঁ যে আজি চাওক এজন দুজনৰ সেই প্ৰব্লেমটো হৈছে বাৰু যি কাৰণে নহওক আৰু তেওঁলোকে কিবা এটা কৰিছে নকৰিছে আজি বহুত দিনৰ পৰা হৈ আছে এই বস্তুবিলাক আগতে চাব লাগে কিন্তু যি কি নহওক এই যি বস্তু আপোনালোকে দেখিছে এই বস্তুবিলাকৰ পৰা আপোনালোকে শিক্ষা লওক আৰু যাতে আপোনালোকৰ এনেকুৱা ধৰণৰ সমস্যা নহয় সেইকাৰণে মই কথাটো কৈছোঁ চ' চাই লওঁ আহক যে ছাছপেনশ্যনৰ কি হিচাপে দিলে সেইদিনাৰ বস্তুটো আপোনালোকক মই অৰ্ডাৰটো দেখাইছোঁ অৰ্ডাৰটো আপোনালোকে চাওক DWO ফালৰ পৰা ওলাইছে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ যিসকলে আপোনালোকে চাকৰি কৰে এনেকুৱা ধৰণৰ অফিচত আপোনালোকে জানে যে এই অফিচটো কি হয় চ' ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচৰ ফালৰ পৰা আপোনালোকে জানে যে এখন শ্ব'কজ নটিচ জাৰি কৰা হৈছিলে যিখনৰ মানে উত্তৰ নিদিওঁ বুলি কৈছিলে চ' তেনেকুৱা ধৰণৰ বস্তু মই কথাটোলৈ পিছত আহি আছোঁ বাৰু চ' এই অৰ্ডাৰখন পাছ কৰা হৈছে ইয়াতে চাওক ৱেৰ ইজ এ শ্ব'কজ নটিচ ৱাজ ছাৰ্ভড আপন ইমান under block Iman for opening a YouTube channel called Iman and uploading some false, provocative and business promotion kind of videos, and he was asked to submit written reply to the undersigned by 1st June 2024. So te koa hoisile je reply dibor karone whereas no reply of the show cause notice was received by the undersigned till 5 PM of the date given in this regard. So 5টা বজালৈকে কোনো ধৰণৰ ৰিপ্লাই তেওঁলোকে ৰিচিভ নকৰিলে whereas it is insubordination to the authority and an act of misconduct as per conduct of service rule. So definitely যেতিয়া এখন শ্ব'কজ নটিচ ছাৰ্ভ কৰা হয় বা অন্যান্য যিকোনো বস্তু দিয়া হয় চ' আপোনাৰ ছুপিৰিয়ৰ অথৰিটিয়ে যদি আজি দিছে সেইখনৰ উত্তৰ দিয়াটো প্ৰয়োজনীয় আৰু যদি আপুনি চাকৰি কৰি আছে আপুনি যদি এই ধৰণৰ বস্তুবিলাক যদি আপুনি নামানে বা আপুনি যদি ধৰি লওক পাত্তা নিদিয়ে গুৰুত্ব নিদিওঁ বুলি ভাবি পেলাই যদি এনেকুৱা কাম কৰিব বিচাৰিছে ডেফিনেটলি দিছ ইজ এ গ্ৰছ মিছকণ্ডাক্ট অ'কে চ' ৱেৰ এজ ইমান ৱাজ অলছ' ছাৰ্ভ শ্ব'কজ নটিচ বাই দ্য দেন DIS মৰিগাঁও okay dated 20/10/2023 and warned not to do such kind of unruly works and offense in future so এই শ্ব'কজৰ পূৰ্বেও মানে তেওঁ আৰু এখন শ্ব'কজ তেওঁ পাইছিলে যিখন 20 অক্টোবৰ 2023 তাৰিখে দিয়া হৈছিলে বাই দ্য ডেপুটি ইনস্পেক্টৰ অফ স্কুল মৰিগাঁও অ'কে কিন্তু তেতিয়াও তেওঁক ৱাৰ্ণ কৰা হৈছিলে যে কোনো ধৰণৰ যাতে এনেকুৱা ধৰণৰ কাম তেওঁ নকৰে আৰু আনৰুলি বিহেভিয়াৰ বা তেনেকুৱা ধৰণৰ অফেন্স তেওঁ যাতে নকৰে ৱেৰ এজ
The act of Iman has given a bad image of the education department. Being a government employee, he has also violated the very rules of Assam Services Discipline and Appeal Rule 1964. In view of the above and as per approval by the District Commissioner Morigaon, DC Morigaon, and in anticipation of the approval by the Director of Elementary Education Assam, Kahilipara, Guwahati, and pending drawal of departmental proceedings, Sri Iman under block BWO is hereby placed under suspension with immediate effect. So, তেওঁক suspend কৰা হৈছে বৰ্তমান. He is allowed to draw the substantive allowance as admissible under the government rule during the suspension period. So, suspension period তেওঁ subsistence allowance তেওঁ draw কৰি থাকিব. So, আপোনালোকে চাওক, প্ৰথম কথা হৈছে যে এনেকুৱা ধৰণৰ হেৰি নহ'লহেঁতেন যদিহে তেওঁলোকে ৰিপ্লাই ছাবমিট কৰিলেহেঁতেন, কিন্তু আজি যি দেখিছোঁ যে এনেকুৱা ধৰণৰ এটা মিষ্টেক কৰাৰ পিছত কোনেও সেইটো মানি ল'ব নিবিচাৰে যে তেওঁলোকে ভুল কৰিছে বুলি, আৰু এই ভুলটো ভুল বুলি মানি লোৱাত কি প্ৰব্লেম আছে? আৰু যেতিয়া চুপিৰিয়ৰ অথৰিটিয়ে কিবা এটা বস্তু দিয়ে সেইটো ৰিপ্লাই দিয়া হওক বা সেইটো পালন কৰা সেইটো দৰকাৰী হওক, আপোনাৰ কিবা আশা আছে আপুনি মানে এপ্ৰ'চ কৰিব পাৰে কম্পিটেণ্ট অথৰিটিক গৈ, কিন্তু সেইটো ৰিপ্লাই নিদিয়া বা তেনেকুৱা ধৰণে অৱজ্ঞা কৰাটো সেইটো ডেফিনেটলি সেইটো আৰু ইনচাবৰ্ডিনেশ্যন হয়। অ'কে, আৰু সেইটো আপোনালোকে অৱজ্ঞা কৰা এই বস্তুটো ভাল নহয়। আৰু যিখিনি মানুহে এনেকুৱা মানুহখিনিক ফ'ল' কৰে, চ' আপোনালোকে চাব, চাই চিতি বস্তুবিলাক কৰিব, কাৰণ এই যিবিলাক বস্তু কৰিছে এইটো যদি আপুনি কৰিব যায় আপোনালোকৰ আৰু প্ৰব্লেম হ'ব পাৰে। অ'কে, চ' কোনোবা বাচি যায় সেইটো বেলেগ কথা, কিন্তু এনেকুৱা ধৰণৰ বস্তু নকৰিব। কেতিয়াবা যদি এনেকুৱা সমস্যা হয় ৰিপ্লাই ডেফিনেটলি ফাইল কৰিব। ৰিপ্লাই এইবিলাক ফাইল নকৰা, এনেকুৱা উস্তাদি মাৰা বা তেনেকুৱা ধৰণৰ কাম নকৰিব। যেতিয়া আপুনি চাকৰি নকৰে সেইটো এটা বেলেগ কথা, আপুনি চাকৰি এৰিব বিচাৰে সেইটো বেলেগ কথা। আপুনি নৰ্মেল এজন মানুহ সেইটো এটা বেলেগ লাইফ। আপুনি চাকৰিৰ ভিতৰত যেতিয়া সোমাব চাকৰি কৰিব লাগিব। আপুনি যদি এনেকুৱা এটা মনোভাৱ লৈ পেলাই কৰিছে যে মই ছাছপেণ্ড হৈ বহি থাকিলে মই ভাল, বা এনেকুৱা ধৰণৰ হৈছে মই ৰিপ্লাই নিদিওঁ মই ডাঙৰ, তেনেকুৱা ধৰণৰ বস্তু হ'লেতো নহ'ব। আপোনাৰ চুপিৰিয়ৰ অথৰিটি আছে, আপুনি তেওঁলোকক মানিবই লাগিব। সেই চুপিৰিয়ৰ অথৰিটি আছে, তেওঁলোকক মানে, চ' আপুনিওতো মানিব লাগিব। তেনেকুৱা ধৰণৰতো কথা হ'ব নোৱাৰে, হয় নাই? চ' আপোনালোকে যাকে ফ'ল' নকৰক কিয় ভালখিনি আপোনালোকে ল'ব। এই এনেকুৱা ধৰণৰ যিবিলাক কিছুমান কথা থাকে এই বস্তুবিলাক আপোনালোকে গ্ৰহণ নকৰিব, সেইটো আপোনালোকৰ পাছলৈ কেতিয়াবা কিন্তু সমস্যা হ'ব। সেই বস্তুবিলাক মনত ৰাখিব। মই ক্লিয়াৰ কাট মই কথাবিলাক কৈ দিওঁ, কোনোবাই বেয়া পালে পাব পাৰে, সেইটো লৈ পেলাই মোৰ কথা নাই, কিন্তু মই কাকো টাৰ্গেট কৰি বা তেনেকুৱা ধৰণৰ কথা মই ক'বলৈ নাই যোৱা। মই জাষ্ট জেনেৰেলাইজ কৰি ইন জেনেৰেল মই কথাখিনি কৈছোঁ। চ' এনেকুৱা ধৰণৰ বস্তু। চ' ছাছপেনশ্যনৰ কথা আপোনালোকে বুজি পালে। ছাছপেনশ্যনত আপোনালোকৰ চাওক, লাষ্টত গৈ পেলাই আপোনালোকৰ টাৰ্মিনেশ্যন হ'ব পাৰে, আপোনালোকৰ মানে পদবী তললৈ আহিব পাৰে, মানে ডিমোশ্যন হ'ব পাৰে, বা আপোনালোকৰ পে' কাট হ'ব পাৰে, ইনক্ৰিমেণ্ট কাট হ'ব পাৰে, তেনেকুৱা বহুত ধৰণৰ হেৰি হ'ব পাৰে, ট্ৰান্সফাৰ, চ' এইবিলাক বহুত ধৰণৰ হেৰি থাকে। চ' এইবিলাকেই আৰু, খালি এনেকুৱা ধৰণৰ কাম কাজবিলাক আপোনালোকে নকৰিব। আৰু যিসকলে ইউটিউব চেনেল হওক, আপোনালোকৰ ফেচবুক পেজেছ হওক, এনেকুৱা ধৰণৰ বস্তু চলাই আছে, চাব যাতে আপোনালোকৰ যিবিলাক কণ্টেণ্ট থাকে সেই কণ্টেণ্টবিলাক আপোনালোকে অলপ মানে ভাবি চিন্তি দিব। কাৰণ আপুনি নৰ্মেলি এজন বেলেগ মানুহৰ হিচাপত আপুনি নহয়। আপুনি যদি অফিচিয়েল যদি আপুনি ষ্টাফ হয়, আপুনি যদি গভৰ্ণমেণ্টৰ আণ্ডাৰত যিকোনো এটাত যদি এংগেজ হৈ আছে, সেয়া লাগে কণ্ট্ৰেকচুৱেল হওক, লাগে পাৰ্মানেণ্ট হওক, এনিথিং, আপোনালোকে যদি সেইটোত আছে, এনেকুৱা ক্ৰিঞ্জ কণ্টেণ্ট আপোনালোকে নবনাব। আৰু এনেকুৱা ধৰণৰ যিবিলাক মানে ইলিগেল বা যিটো আনলফুল যিবিলাক বস্তু, সেই বস্তুবিলাক প্ৰমোটো নকৰিব, সেই বস্তুবিলাক নিদিব। সেইবিলাকৰ পৰা পাৰিলে সেইবিলাক বন্ধ কৰিবলৈ বা সেইবিলাক এৰাবলৈহে আপুনি যদি বনায়, সেইবিলাক বেটাৰ, সেইবিলাক বেছি ভাল। কিন্তু এইবিলাকেই বস্তু। কিন্তু মই এটা কথা ইয়াতে ক'ব বিচাৰোঁ, ইয়াতে ভুল DIPRৰো আছে, ডাইৰেক্টৰেট অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন। মই ডেফিনেটলি ডাইৰেক্টলি এই বস্তুটো এই কাৰণে কৈছোঁ, কাৰণ ৰিচেণ্টলি অলপ দিন আগতে DIPR ফালৰ পৰা দিয়া হৈছিলে যে ইউটিউবাৰ্ছ ইম্পেনেল কৰিব, তেনেকুৱা ধৰণৰ বস্তু। তেতিয়া ভালেকেইজন যিখিনি মানুহে, প্ৰায় সকলোখিনি যিখিনি এনেকুৱা ধৰণৰ যোৱাই প্ৰমোশ্যন কৰে, গোটেই মানুহখিনি তাতে আছিলে। কি তেওঁলোকে তেতিয়া নাজানে নেকি? তেওঁলোকৰতো পেজেছবিলাক তেওঁলোকে ভেৰিফাই কৰে, তেওঁলোকে চাই, সেইবিলাক চেক কৰিবই, ডেফিনেটলি চেক কৰিব। ত' তেওঁলোকে তেতিয়া দেখা নাই নেকি যোৱা, আৰু এতিয়াহে সেই বস্তুবিলাক ওলাইছে। ত' ডেফিনেটলি এই বস্তুবিলাক অলপ চোৱা চিতা কৰিব লাগিব। ভুল অকল এজনৰে নহয়, ভুল বহুত মানুহৰ তাত থাকে, কিন্তু সেইবিলাক আৰু সময় সাপেক্ষে। চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'তে আকৌ লগ পাম। আজিলৈ ইমানেই। বেলেগ ভিডিঅ' আপোনালোকে চেক কৰিবগৈ পাৰে চেনেলত গৈ, বহুতখিনি বস্তু আছে, শিকিব পাৰিব বহুতখিনি। যদি ভাল পায় তেতিয়া ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' যদি ভাল পায় তেতিয়া লাইক কৰিব, নকৰিলে সেইটো আপোনালোকৰ কথা। চ' বাই।